আজি এই দিনটো অতিকৈ বিশেষ দিন। তাৰোপৰি মোৰ বাবে এই দিনটো সঁচাকৈয়ে যথেষ্ট গুৰুত্বপূৰ্ণ দিন হ'ব বুলি মই আশা ৰাখিছোঁ। কাৰণ আজি মোৰ জীৱনৰ প্ৰথমখন গ্ৰন্থ মন মগজুৰ বিচিত্ৰ কাহিনী আপোনালোকৰ মাজত উন্মোচন কৰিবলৈ লৈছোঁ। উক্ত গ্ৰন্থখনিৰ বিষয়ে ইতিমধ্যে গৌৰৱে অকণমান আভাস আপোনালোকক দিছে। ময়ো আপোনালোকক জনাব বিচাৰিছোঁ যে এই গ্ৰন্থখনি মই যিসকল মানসিক ৰোগীৰ সৈতে দিনে ৰাতিয়ে কাম কৰোঁ, তেওঁলোকৰ মনৰ ভাৱ, তেওঁলোকৰ সংঘাত, এই সকলোবোৰ যেতিয়া মই শুনো, এই কথাবোৰে আচলতে মোৰ মনত যথেষ্ট পৰিমাণে মই দৃষ্টি আৰোপ কৰোঁ এই কথাবোৰৰ ওপৰত। কিছুমান সৰু সৰু ঘটনা, যিবোৰ ঘটনাক আমি সাধাৰণতে ইগন'ৰ কৰোঁ বুলিয়ে ক'ব লাগিব, তেনেধৰণৰ ঘটনাসমূহক লৈয়ে কাহিনী আকাৰত আচলতে মই এই গ্ৰন্থখনি লিখি উলিয়াইছোঁ। এই গ্ৰন্থখনিৰ মাজত 17টা এনেকুৱা ধৰণৰ কাহিনী, লগতে 2-3টা প্ৰবন্ধ আছে, যিসমূহৰ জৰিয়তে বিশেষজ্ঞসকলৰ বাবে নহয়, খুব সাধাৰণ মানুহখিনিৰ বাবেহে মই এই গ্ৰন্থখনি লিখি উলিয়াইছোঁ। কাৰণ সমাজত মানসিক স্বাস্থ্যক বৰ্তমানেও যথেষ্ট পৰিমাণে অৱহেলা কৰা হয়, যাৰ কাৰণে ৰোগীসকলে বহু পৰিমাণে সংঘাতৰ সন্মুখীন হ'ব লগা হয়। সেয়েহে মই সেই সাধাৰণ লোকসকলে বুজি পোৱাকৈ কাহিনীৰ আকাৰে মই গ্ৰন্থখনি লিখি উলিয়াবলৈ চেষ্টা কৰিলোঁ। দৰাচলতে ক'বলৈ গ'লে গ্ৰন্থখনি কেৱল মোৰ একক প্ৰচেষ্টা নহয়। যদিও কাহিনীবোৰ মোৰেই হয়, ময়েই লক্ষ্য কৰা কাহিনী হয়, ময়েই লিখিছোঁ, কিন্তু এই গ্ৰন্থখনিত মোক যথেষ্ট পৰিমাণে সহায় কৰিছে বৰ্তমানৰ মোৰ স্বামী ডক্টৰ ঈশান ফুকনে। তাৰ উপৰিও মোৰ পৰিয়ালৰ সহযোগিতা মই নুই কৰিব নোৱাৰোঁ। ইয়াৰ উপৰি গ্ৰন্থখনিত আপোনালোকে দেখিব তাতে যথেষ্ট পৰিমাণে চিত্ৰ অংকন কৰা হৈছে, আৰু এই চিত্ৰসমূহ অংকন কৰিছে মোৰ খুবেই মৰমৰ ভণ্টি ইভা দেৱী আৰু তেওঁৰ লগতে মোৰ খুবেই মৰমৰ বান্ধৱী নিকি দুৱাৰা। আপোনালোকে ছবিসমূহ দেখিলেই হয়তো কাহিনীসমূহৰ আভাস ল'ব পাৰিব। এই গ্ৰন্থখনিৰ জৰিয়তে মই আশা কৰোঁ আপোনালোকে যাতে কিছু পৰিমাণে হ'লেও উপকৃত হয়। তাৰ উপৰিও এই গ্ৰন্থখনিৰ যোগেদি আজি যিদৰে আমি আপোনালোকক ইয়ালৈ মাতি আনিলোঁ, আপোনালোকে এই সুবিধাকণ পালে গ্ৰন্থ উন্মোচনৰ সময়কণ উপভোগ কৰিবলৈ, এই গ্ৰন্থখনিয়ে যাতে এক নতুন গ্ৰন্থ আন্দোলনৰ আলোড়ন সৃষ্টি কৰে, মই তাৰেই আচলতে প্ৰয়াস কৰিলোঁ। আৰু কাহিনীবোৰে আপোনালোকৰ মনত এক নতুন আলোড়নৰ সৃষ্টি কৰিব বুলি মই যথেষ্ট আশাবাদী। তাৰ বাবে মই আপোনালোকৰ আশীৰ্বাদ আৰু শুভকামনা বিচাৰিছোঁ। ধন্যবাদ। প্ৰস্তুত কৰিছে প্ৰতাপ হাজৰিকা আৰু ঋত্বিকা নিশা শইকীয়া। চিত্ৰ অংকন কৰিছে ইভা দেৱী নিকি দুৱাৰা। মুদ্ৰক দাস প্ৰিণ্টিং প্ৰেছ গুৱাহাটীৰ পৰা। উৎসৰ্গ কৰিছে মোৰ জীৱনৰ আটাইতকৈ বিশেষ এগৰাকী ব্যক্তি, যিগৰাকীয়ে নিজৰ হাতৰ মুঠিত মোৰ কণমানি হাতখন ধৰি অ আ ক খৰ অকোৱা পকোৱা পাঠবোৰ শিকাইছিল, যাৰ আঙুলিত ধৰি জীৱনৰ 12টা বসন্ত পাৰ কৰিছিলোঁ, যি মোৰ সৰু সৰু কবিতাবোৰৰ শ্ৰোতা আছিল, যাৰ এৰিয়া চাদৰৰ উমত মোৰ প্ৰিয় লেখক শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিদেৱৰ প্ৰতিখন গ্ৰন্থৰ বিশ্লেষণ কৰিছিলোঁ, যাৰ দৰমহাৰ এটা অংশই মোৰ বাহিৰা কিতাপৰ সৰু আলমাৰীটো ভৰাই তুলিছিল, বন্ধুৰ দৰে যিয়ে মোৰ সৈতে বহি ঘণ্টা ঘণ্টা কিতাপৰ বিষয়ে আলোচনা কৰি মোৰ সাহিত্য চৰ্চাৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল, সেইজনে মোৰ দেউতা শ্ৰদ্ধাৰ প্ৰয়াত নবীন চন্দ্ৰ চেতিয়াদেৱ। তেওঁৰ শ্ৰীচৰণতে মোৰ প্ৰথমখন গ্ৰন্থ মন মগজুৰ বিচিত্ৰ কাহিনী উৎসৰ্গ কৰিলোঁ। যে উৎসৰ্গটোৱে তেওঁৰ জীৱনৰ এটা কাহিনী কৈয়ে গ'ল। তেওঁ কেনেকৈ ডাঙৰ হৈছিলে, কেনেকৈ কিতাপৰ প্ৰতি আকৰ্ষিত হৈছিলে, কেনেকৈ সমাজৰ প্ৰতি তেওঁ সচেতন হৈছিলে, দেউতাকৰ বা পৰিয়ালৰ যিখিনি এই সাধাৰণ কেইটামান বাক্যৰ মাজত তেওঁ সকলো কথা কৰিলে। তেনেকৈ বেছি ক'বলৈ নায়েই তেনেকুৱা কথা। আৰু আমি আশা কৰোঁ এই যাত্ৰা তেওঁ চলি থওক। আমি আৰু কিতাপ আশা কৰিছোঁ, আমাক লাগে। অসমীয়া মানুহৰ কিতাপ লিখাৰ লাহে লাহে কিতাপ কমি গৈছে, আৰু এনেকুৱা ধৰণৰ কিতাপ ইখানে সহায় কৰিব। ইখানেও মাজতে তেওঁৰ লগতে যুৱভাৱেও লিখিব পৰা কিবা কিবি তেওঁৰ এনে এটা ডিপাৰ্টমেণ্টত তেওঁ চিকিৎসক, যিটো ডিপাৰ্টমেণ্টৰ দায়িত্ব পৃথিৱীত বহুত বেছি এইখিনি। আৰু ইফালে প্ৰতিটো ক্ষেত্ৰতে মোক যথেষ্ট সহায় কৰে। গতিকে তেওঁৰ বাবে এটি সৰু কবিতা মই আজি লিখি আনিছোঁ, আপোনালোকক এইটো শুনাই আজি অনুষ্ঠানটি সমাপ্ত কৰিব বিচাৰিছোঁ। জটিল সময়ত এজন আনজনৰ সাহস হৈ থাকিবলৈ, কেতিয়াবা পৰিস্থিতি বিষম হলে তুমি মোক আৰু মই তোমাক চেক বুজি টানি আনিবলৈ,
হাঁহিবোৰ চকুলো হ'ব খুজিলে অজস্ৰ কৌতুক কৰি উঠ জিলিকাবলৈ, কেতিয়াবা বিচলিত হলে মনৰ হাবিয়া ঘূৰাই দিবলৈ। তুমি পাৰিবা, কৰাচোন কাম ফেৰা, মই আছো নহয় এইদৰে চাহ হৈ আমাৰ দাড়ি চুলি পকি দাঁতত তামোলৰ ৰং লাগি ৰঙা হোৱালৈ। তুমি গীটাৰখন লৈ জুহালত বহি নাইবা মোৰ নতুন কবিতাটো লৈ মই তোমাৰ কাষত বহি সন্ধিয়াৰ যেন চাহকাপত চুমুক দি ক'ব পাৰো, মই আছো তোমাৰ বাবে। ধন্যবাদ।